ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এছামিছৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে কামৰূপ মেট্ৰ' জিলাত সেইটোৰ কুৱেশ্যন পেপাৰ। ইয়াতে যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন আজি আমি আলোচনা কৰিম। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একচুৱেলি মই সায়েন্স আৰু মেথছে পঢ়াওঁ, কিন্তু মই এছামিজটো পঢ়ি ভাল পাওঁ, সেইকাৰণে মই এছামিজটো পঢ়িছোঁ। ভাবিলোঁ তোমালোকক এইখিনি দিওঁ, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুতে সহায় হ'ব। তোমালোকৰ সায়েন্স আৰু মেথছৰ সায়েন্স এণ্ড মেথছৰ 100% চেপ্টাৰ ৱাইজ MCQ দিয়া আছে, আলোচনা কৰা হৈছে। যদি তোমালোকৰ সেইবোৰ ভিডিঅ' লাগে তেতিয়াহ'লে গ্ৰুপত জইন হোৱা। তোমালোকে তাতে ফ্ৰী অফ কষ্ট PDF ফাইলো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সায়েন্স আৰু মেথছৰ লং কুৱেশ্যনো আলোচনা কৰা হৈ আছে, যিবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয়। তো চাওঁ আমি আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যন আহিছে, এইটো 1 নম্বৰত অতি চমু উত্তৰ লিখে। ক নম্বৰত কি কৈছে চোৱা, ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? এইটো উদ্ভাৱন কৰিছিল কোনে? থমাছ আলভা এডিছনে, হয়নে? এইটো হ'ব থমাছ আলভা এডিছন। থমাছ আলভা এডিছনে এইটো কি কৰিছিল? বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ভাৰতীয় জীৱনৰ মূল সম্পদ কি? তো এইটো ভাৰতীয় জীৱনৰ মূল সম্পদ হৈছে সংস্কৃতিৰ অভিন্ন ধাৰা বা অবিচ্ছিন্ন ধাৰা। এইটো হ'ব সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। এইটো মই তোমালোকক এনচাৰবোৰ কৈ যাম, তোমালোকে এনচাৰবোৰ মনত ৰাখিবা। আৰু তোমালোকে যিহেতু চেপ্টাৰবোৰ পঢ়ি চাই, গতিকে তোমালোকৰ বহুত সহায়ক হ'ব। ইয়াতে যিকেইটা তোমাৰ গ্ৰামাৰ ছেকশ্যন আছে, গোটেই 100% গ্ৰামাৰ ছেকশ্যন আমি আলোচনা কৰিম, বহুতেই ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া গ নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, কিহে অসমীয়া জাতিক অধিক কটকীয়া কৰিলে? এইটোৰ এনচাৰ হ'ব ভাৰতবৰ্ষত বা অসমত বসবাস কৰা বিভিন্ন ধৰণৰ মানুহৰ যিটো ভাষা আছে, সেই ভাষাসমূহৰ মাজত ঘটা ভাষিক সংমিশ্ৰণ। তো এইটোৰ এনচাৰ এইখিনি লিখিবা, তোমালোকে এনচাৰ হৈ যাব। ইয়াৰ পিছত 2 নম্বৰ চোৱা, এই 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো সফল উদ্যোগী হ'বলৈ কিয় কঠিন? চোৱা, সফল উদ্যোগী হ'বলৈ এইকাৰণেই কঠিন যে সফল উদ্যোগী হ'বলৈ স্কুল, কলেজ বা বিশ্ববিদ্যালয় বা ইউনিভাৰ্চিটিৰ পৰা কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰয়োজন নহয়। উদ্যোগী হ'বলৈ হ'লে আমাৰ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, তাৰপিছত লাগিব তোমাৰ ডিচিপ্লিনৰ, তাৰপিছত তোমাৰ টাইম মেনেজমেণ্ট, আত্মবিশ্বাস আৰু কেতিয়াও হাৰ নমনা এটা শক্তি। আৰু এই যিকেইটা গুণ আছে, সেই গুণ সকলোৰে মাজত নাথাকে, সেইকাৰণে সকলোৱে তোমাৰ সফল উদ্যোগী হ'ব নোৱাৰে বা সফল উদ্যোগী হ'বলৈ কি হয়? কঠিন হয়। বুজি পালানে? খ নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ ভাৰত অৰ্থাৎ যিটো আমাৰ উত্তৰ ভাৰতৰ যিবোৰ ৰাজ্য আছে, সেই ৰাজ্যবোৰৰ যিবোৰ সংগীত আছে, সেইবোৰে আমাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে সেইটো আমাক সুধিছে, হয়নে? এইটোৰ এনচাৰ এনেদৰে লিখিবা, দক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গম্ভীৰ আৰু বিচিত্ৰ। ই গম্ভীৰৰ লগতে ঠায়ে ঠায়ে এই সংগীতসমূহৰ এক উৰণীয় ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে বা সংযোগ ঘটাৰ প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰিছে। তো এইটো হ'ব এইটোৰ এনচাৰ। গ নম্বৰ চোৱা, ডাকৰ বচন বুলিলে কি বুজা? ইয়াতে চোৱা, ইয়াতে যিটো ডাক শব্দ আছে, ডাক শব্দৰ অৰ্থ হৈছে তোমাৰ জ্ঞান, আৰু যিটো বচন আছে, বচন শব্দৰ অৰ্থ হৈছে তোমাৰ কথন। এইটো কথন বুলি ক'ব পাৰা বা কথা বুলি ক'ব পাৰা। তো ডাকৰ বচন শব্দৰ অৰ্থ হ'ব তোমাৰ জ্ঞানৰ কথা বা জ্ঞানৰ বচন, অৰ্থাৎ ডাকৰ বচন মানে হ'ল জ্ঞান থকা কথা। বুজি পালা? আৰু এই যিটো ডাকৰ বচন, এইটো অসমৰ এটা প্ৰচলিত তোমাৰ কি হয়? নীতি বাক্য হয়। তো তুমি এইখিনি লিখিলে তোমাৰ এইটোৰ এনচাৰ হৈ যাব, যিহেতু 2 মাৰ্কছ আছে। ইয়াৰ পিছত চোৱা, যিটো তোমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে, সেইটো তোমাৰ 4 মাৰ্কছৰ আহিছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন লিখিলে তোমাৰ পেৰাগ্ৰাফ ৱাইজ হৈ যায়, বহুত ডাঙৰ হয়। গতিকে তোমালোকে এই কুৱেশ্যনবোৰ চাই ল'বা, যিকেইটা তোমাৰ 2 মাৰ্কছ আৰু 1 মাৰ্কৰ কুৱেশ্যন আছে, গোটেইকেইটা আজি আমি আলোচনা কৰোঁ। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ ইয়াতে কি কৈছে, 4 নম্বৰ কুৱেশ্যনটোত কৈছে, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? কাৰণ তোমাৰ কুঁৱলীয়ে 9ৰ পৰা ক্লাছ 10ত যাওঁতে
9ৰ পৰা ক্লাছ 10ত যাওঁতে কি কৰিছিল তোমাক প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু কুঁৱলীৰ যাতে জ্ঞানৰ পৰিসৰ অসীমলৈ বাঢ়িব পাৰে সেই কাৰণে কম্পিউটাৰটো উপহাৰ দিছিল তোমালোকে কিন্তু চেপ্টাৰবোৰ পঢ়িব লাগিব খ নম্বৰ চোৱা অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক'ৰ পৰা কলৈ গৈ আছিল অৰুণিমা সিনহাই যাত্ৰা কৰাৰ সময়ত ৰেলগাড়ীখন ক'ৰ পৰা কলৈ গৈছিল এটো লক্ষ্ণৌৰ পৰা দিল্লী গৈছিল লক্ষ্ণৌ টু দিল্লী লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈছিল ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে তো এটোৰ এনসার লিখিবা এনে ধৰণে যে ভাইৰাছৰ সম্পূৰ্ণ নাম হল ভিটেল ইনফৰমেশন ৰিসোৰ্সেস আন্ডাৰ সিজ ই এক ধৰণৰ ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম যিয়ে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত হৈ সেইবোৰৰ বিজুতি ঘটাব পাৰে তো এটোৰ এনসার এখানে লিখিবা মই যিবোৰ এনসার কও তোমালোকে মনোযোগেৰে শুনিবা খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অৰুণিমা কিমান সময় ৰেল আলিৰ কাষত পৰি আছিল ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল তো অৰুণিমা সিনহা তোমাৰ প্ৰায় 7 ঘণ্টা ৰেল আলিৰ কাষত পৰি আছিল আৰু ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত কিমানখন ৰেল গৈছিল মোটামুটি 39খন অৰ্থাৎ 39খন ৰেল পাৰ হৈ গৈছিল এটোৰ এনসার হৈ গল ইয়াৰ পিছত চোৱা 6 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমাৰ 4 মাৰ্কৰ কোৱেশ্চন হয় তোমালোকে এই কোৱেশ্চনবোৰ চাই লবা ইয়াতে চোৱা তোমালোকৰ পিডিএফ ফাইল লাগিলে WhatsApp গ্ৰুপত জয়েন হোৱা 7 নম্বৰ কোৱেশ্চন চোৱা কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত এটোতো আমি সকলোৱে জানো এটো হৈছে তোমাৰ এই হিঙিয়া গড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত খ নম্বৰ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো ক'ত অৱস্থিত আছিল এটো আছিল তোমাৰ পাৰস্যৰ উপসাগৰত এটো পাৰস্যৰ উপসাগৰত আছে এটো হ'ব পাৰস্যৰ উপসাগৰত ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে এটো বিলত নাওখন বান্ধি থোৱা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল আৰু পলহতে উঠা নাওখন কিহৰ মাজত সোমাই পৰিছিল তো এটা যেটো ক নম্বৰ এনসার নাও যেটো ৰছী আছিল সেই ৰছীডাল তোমাৰ খুলিছিল কোনে আফতাবে খুলিছিল কোনে খুলিছিল আফতাবে খুলিছিল আৰু তোমাৰ নাওখন ক'ত সোমাই পৰিছিল মেটেকাৰ মাজত সোমাই পৰিছিল মেটেক বহুত মেটেকা আছিল এই পুখুৰীটোত যেটো পুখুৰী তোমাৰ নাও বন্ধা আছিল তো সেই পুখুৰীত থকা মেটেকৰ ভিতৰত বা মেটেকাৰ ভিতৰত তোমাৰ কি কৰিছিল সোমাই পৰিছিল ইয়াৰ পিছত খ নম্বৰ চা মেহেদি আৰু গাছেম কোন হয় তেওঁলোকে কাম কৰা কোম্পানীটোৰ নাম কি মেহেদি আৰু গাছেম হৈছে তোমাৰ ইৰানৰ যুৱক এটো বা ইৰানী এটো ইৰানৰ যুৱক হয় আৰু তেওঁলোকে কাম কৰা যেটো কোম্পানী আছিল সেই কোম্পানীটোৰ নাম হৈছে জিঅলগ এটোৰ নাম কি জিঅলগ এটোৰ এনসার হৈ গল ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো 3 মাৰ্কৰ হয় এটো তোমালোকে চাই লবা ইয়াৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল এটো শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল ইয়াৰ পিছত আছে তোমাৰ কুতুব মানে কি কুতুব মানে হৈছে তোমাৰ ধ্ৰুৱ নক্ষত্ৰ কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো 11 নম্বৰত কি কৈছে মাধৱদেৱে ৰচিত দুখন ঝুমুৰাৰ নাম লিখিবলৈ দিছে তো তোমালোকে এটো লিখিব পাৰা চুৰ ধৰা তাৰ পিছত আছে পিম্পৰা গুছুৱা তাৰ পিছত আছে তোমাৰ ভূমি লেটুৱা যেহেতু তোমাক লিখিবলৈ দিছে মাত্ৰ দুখন গতিকে তুমি দুখনে লিখিবা আৰু এখন আছে হেতু হৈছে ভোজন বিহাৰ এইকেইটা তো ইয়াৰ ভিতৰত তুমি যিকোনো দুটা লিখিব লাগে এতে ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে তো খ নম্বৰ এটো জিকিৰজাৰী শব্দৰ এই চেপ্টাৰৰ পৰা দিছে পদ্যৰ পৰা ৰহম মানে হৈছে দয়া ৰহম মানে কি দয়া বা দয়ালু আৰু ইফালে তোমাৰ গৃহত মানে হৈছে গৰাকী বা মালিক তো ইয়াতে তোমাৰ এই ৰহমৰ গৃহত শব্দটোৰে বুজাইছে যে আল্লাহ হৈছে দয়ালু আৰু সেইজন হৈছে তোমাৰ পৃথিৱীৰ সকলোৰে মালিক বুজি পালানে এটোৰ এনসার হৈ গল ইয়াৰ পিছত
তোমাৰ 12 নম্বৰ কুৱেশ্যন 3 মাৰ্কৰ হয়, এইটো তোমালোকে চাই ল'বা। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যন চোৱা, এইটো কৈছে তোমাৰ কুমকুমক কাৰ লগত তুলনা কৰা হৈছে। তো কুমকুমক তোমাৰ তুলনা কৰা হৈছিল তোমাৰ দুকমুকালিৰ পোহৰৰ লগত। এইটো দুকমুকালি থকা পোহৰৰ লগত, এইটো তোমালোকৰ ৱৰ্ড মিনিঙত আছে এইখিনি কথা। দুকমুকালি থকা পোহৰৰ লগত, দুকমুকালি থকা পোহৰৰ লগত কি কৰিছিল, কুমকুমক তুলনা কৰিছিল। খ নম্বৰ চা, অসমীয়া সাহিত্যত গল্প সম্ৰাট কাক বুলি কোৱা হয়। এইটো ছাৰ সৈয়দ আব্দুল মালিক, ছাৰ সৈয়দ আব্দুল মালিক, ছাৰ সৈয়দ আব্দুল মালিকক আব্দুল মালিক, এইটোক তোমাৰ গল্প সম্ৰাট বুলি কোৱা হয়। গ নম্বৰ চা, হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি। এইখনৰ নাম আছিল আগন্তুক। একমাত্ৰ উপন্যাস কি আছিল, আগন্তুক আছিল, গতিকে এইটোৰ এনচাৰ আগন্তুক হ'ব। ইয়াৰ পিছত চোৱা 14 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে কি কৈছে, প্ৰশস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। প্ৰশস্তি কবিতাটোত কবিয়ে ভগৱানৰ প্ৰশস্তি কৰিছে। কিয় কৰিছে, কাৰণ তোমাৰ প্ৰকৃতিৰ যিখিনি সৌন্দৰ্য আছিল সেই সৌন্দৰ্যখিনি তোমাৰ কবিয়ে উপলব্ধি কৰিছিল আৰু ভগৱান যে আছে তাৰ অস্তিত্ব সি বিচাৰি পাইছিল। সেইকাৰণে তোমাৰ কি কৰিছিল, কবিয়ে প্ৰশস্তি কবিতাটোত ভগৱানৰ প্ৰশস্তি কৰিছিল। তো এইখিনি লিখিলে হৈ যাব। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল, নিজৰ ভাষাৰে লিখা। যেতিয়া অসমৰ নৰনাৰীয়ে বা পুৰুষসকলে শুনা পালে যে শত্ৰুৱে অসমখন আক্ৰমণ কৰিব, তেতিয়া সিহঁতে কি কৰিছিল, হেংদাং লৈ ওলাই আহিছিল। হেংদাং লৈ ওলাই আহিছিল। আৰু অসমৰ পুৰুষ নাৰীসকলে শত্ৰুৰ সন্মুখত থিয় হৈ বা বুকু ফন্দাই থিয় হৈ তোমাৰ যুদ্ধ কৰাৰ কাৰণে কি হৈছিল, সাজু হৈছিল আৰু মৰণৰ কাৰণে কোনো ধৰণৰ ভয় কৰা নাছিল। আৰু এই যিটো স্বভাৱ অসমৰ নৰনাৰীসকলৰ বা এই যিটো বীৰত্ব, এই বীৰত্ব দেখি তোমাৰ কি কৰিছিল, মোগলসকল যিটো ৰাস্তাৰে আহিছিল সেইটো ৰাস্তাৰে উভতি যাবলগীয়া হৈছিল। বুজি পালানে। তো এইখিনি হৈছে এইটোৰ এনচাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হৰে কৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল। তো এখন হৈছে তোমাৰ দ্য চেণ্টিনেল, এখন হৈছে দ্য চেণ্টিনেল আৰু এখন হৈছে তোমাৰ গৰিয়সী। আৰু এটা কি হয়, গৰিয়সী। এটা চেণ্টিনেল আৰু এটা গৰিয়সী, এই দুটা তোমাৰ কি আছিল, আলোচনীৰ সম্পাদক আছিল। 15 নম্বৰ কুৱেশ্যন চোৱা। 15 নম্বৰ কুৱেশ্যনত ইয়াতে তোমাৰ চোৱা যে ব্যাখ্যা কৰা যিবোৰ দিয়ে না, তোমালোকে এইবোৰ মুখস্থ কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে কি কৰিবা, যদি কবিতাৰ পৰা দিয়ে তেতিয়াহ'লে তোমালোকে কবিতাৰ মূল ভাৱ মুখস্থ কৰিবা। আৰু কবিতাৰ যদি মূল ভাৱ তোমাৰ মুখস্থ থাকে, সেই কবিতাৰ পৰা অহা যিকোনো ধৰণৰ কুৱেশ্যনৰ এনচাৰ তোমালোকে কৰিব পাৰিবা। ঠিক আছে, এইটো চোৱা, দৃষ্টান্তৰ কবিতাৰ মূল ভাৱ আহিছে। তুমি চোৱা, দৃষ্টান্ত এটা আছে তোমাৰ প্ৰশস্তি আৰু এটা আছে তোমাৰ ধৰ ঝাৰু ধৰবাই, আৰু তোমাৰ এটা আছে কানাইৰ চাতৰি। তোমালোকে এই চাৰিটা মুখস্থ কৰিবা। এই চাৰিটা খুবেই ইম্পৰ্টেণ্ট হয়, যিটো তোমাৰ আছে মূল ভাৱ আছে, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা, এটা আছে আমাৰ গ্ৰামাৰ ছেকশ্যন আছে। গ্ৰামাৰ ছেকশ্যন কেইটা চোৱা, বহুতেই ইম্পৰ্টেণ্ট হয় এইবোৰ গ্ৰামাৰ ছেকশ্যন। ইয়াতে তলৰ যিকোনো এটা বেগ বাক্য সহ সমাসৰ নাম লিখা। ইয়াতে যিকোনো এটা লিখিবলৈ দিছে, কিন্তু আমি তিনিওটা জানি থম যাতে আমাৰ সুবিধা হয়। ইয়াতে চোৱা, মৌচাক, এইটো বেগ বাক্য কি হ'ব, মৌৰ চাক হ'ব। বেগ বাক্য হ'ব মৌৰ চাক। আৰু ইয়াতে তোমাৰ সমাস কি হ'ব, যিহেতু তোমাৰ মৌৰ চাক বুলি কৈছে, গতিকে এইটো তোমাৰ তৎপুৰুষ সমাস হ'ব, তৎপুৰুষ সমাস। ত্ৰিনয়ন মানে কি, তোমাৰ তিনিটা নয়নৰ সমাহাৰ বা তিনিটা চকুৰ সমাহাৰ। এইটো লিখিবা, তিনিটা নয়নৰ সমাহাৰ। এইটো হ'ব তোমাৰ বেগ বাক্য। আৰু তোমাৰ ইয়াৰে কি হ'ব, সমাসৰ নাম কি হ'ব চোৱা, যদি সংখ্যা আহে, সংখ্যাবাচক যদি কোনো ধৰণৰ সমাসৰ নাম লিখিবলৈ দিয়ে, তেতিয়াহ'লে তোমালোকে চকু মুজি দ্বিগু সমাস লিখিবা। কি লিখিবা, দ্বিগু সমাস, যদি সংখ্যা আহে। ঠিক আছে। আৰু যদি আৰু আহে, যদি আৰু থাকে, দুটা যিটো সমাস লিখিবলৈ দিব, সেই সমাসৰ বেগ বাক্যৰ মাজত যদি আৰু থাকে, তেতিয়াহ'লে তোমাৰ সেইটো কি হ'ব, দ্বন্দ্ব সমাস হ'ব। সেইটো কি হ'ব, দ্বন্দ্ব সমাস। যেনেকুৱা তোমাৰ ৰাম লক্ষ্মণ, এইটো এক্সাম্পল এটা দিছোঁ মই।
ৰাম লক্ষ্মণ ইয়াতে তোমাৰ ৰাম আছে আৰু লক্ষ্মণ আছে তো এটোৰ বেক বাক্য হ'ব ৰাম লক্ষ্মণ তো যদি ৰাম লক্ষ্মণ হয় ইয়াতে মাজত আৰু আহিব আৰু আহিলে হেতু কি হ'ব দ্বন্দ্ব সমাস হ'ব বুজি পালানে ইয়াৰ পিছত চ মুখামুখি তো মুখামুখি হলে তোমাৰ কি হয় পৰস্পৰে সন্মুখত থাকে এটোৰ তোমাৰ বেক বাক্যৰ নাম হ'ব পৰস্পৰ সন্মুখ বা পৰস্পৰ সন্মুখৰ ফালে তো পৰস্পৰ সন্মুখৰ ফালে আৰু ইয়াতে চোৱা যেহেতু পৰস্পৰ শব্দটো ইউজ হৈছে তো যদি পৰস্পৰ শব্দটো ইউজ হয় তেতিয়াহলে তোমালোকে কি কৰিবা বহুব্ৰীহি সমাস লিখিবা কি লিখিবা বহুব্ৰীহি সমাস যেনেকৈ তোমাৰ হতাহতি তাৰ পিছত মাৰামাৰি তো এইবোৰ তোমাৰ সদায় কি হয় বহুব্ৰীহি সমাসৰ অন্তৰ্ভুক্ত হয় ইয়াৰ পিছৰ খ নম্বৰ কোৱেশ্চনটো চোৱা যিকোনো এটা শব্দৰ সন্ধি ভাঙা তো সন্ধি ভাঙিবলৈ দিছে তো যেটো নীলাচল আছে নীলাচলৰ সন্ধি ভাঙিলে কি হ'ব নীল যোগ অচল এটো আসল নহয় দেই নীল যোগ অচল হ'ব কাৰণ ইয়াতো এটা অ আছে তো অ যোগ অ ইকুয়াল টু কি হয় সরি অ যোগ অ ইকুয়াল টু আ হয় ঠিক আছে তোমালোকে এটো মনত ৰাখিবা নীল যোগ আসল নহয় নীল যোগ অচল নীলাচল আৰু যেটো তোমাৰ নিৰোগ আছে হেতু হ'ব তোমাৰ নিযোগ ৰোগ এটা এনেকুৱা নিযোগ ৰোগ নিৰোগ এটো আৰু যজ্ঞ এটো সব বহুতে ইম্পৰ্টেন্ট হয় যেটো তোমাৰ যজ্ঞ আছে এনেকুৱা ধৰণৰ কিন্তু বহুতে ইম্পৰ্টেন্ট হয় যজ্ঞটো হ'ব তোমাৰ যজ যোগ ন যেহেতু তোমাৰ এটো বৰ্গীয় জৰ লগত যেটো তোমাৰ ন যোগ হয় তেতিয়া হলে ইয়াতে তোমাৰ নিয়ৰ নিচিনা উচ্চাৰণ হয় বা নিয় যুক্ত হোৱা বুলি দেখুৱা হয় তো যজ্ঞটো হ'ব যজ যোগ ন মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা গ নম্বৰ কি কৈছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এইটো যেটো আমাৰ বাক্য দিয়া আছে বাক্যটো জটিল বাক্য হয় পানী যেতিয়া গুট মাৰে তেতিয়া বৰফ হয় এটো আমি সৰল বাক্যত নিব লাগে তো সৰল বাক্যত নিবলৈ হলে এটো কি হ'ব পানী গুট মাৰিলে বৰফ হয় একেবাৰে সিম্পল হয় পানী গুট মাৰিলে বৰফ হয় এটো आंसर গ নম্বৰ চা তলত দিয়া যিকোনো এটা শব্দৰ তো মৃদন্ন দন্ত খ মৃদন্ন খ এটো মৃদন্ন খ হোৱাৰ কাৰণ লিখা এটো মৃদন্ন ন আৰু তোমাৰ মৃদন্ন খ হোৱাৰ কাৰণ লিখিবলৈ দিছে ইয়াতে চা যেটো কণ্টক আছে কণ্টক ইয়াতে যদি ট বৰ্গৰ যদি কোনো থাকে শব্দ থাকে বা ট বৰ্গৰ কোনো আখৰৰ লগত যেতিয়া তোমাৰ এটো দন্তন্য যুক্ত হয় হেতু মৃদন্ন ন হয় বুজি পালানে মই আকৌ এবাৰ কৈ দিছো তোমালোকে শুনা যদি তোমাৰ ট বৰ্গৰ যদি কোনো আখৰৰ লগত তোমাৰ যদি দন্ত ন যোগ হয় তেতিয়া হলে হেতু মৃদন্ন হয় সেই কাৰণে ইয়াতে চোৱা এটো মৃদন্ন হৈছে মানে এটো এনেকুৱা ক এটো মৃদন্ন আৰু ইয়াৰ লগত ট যোগ হৈছে ক এটো হৈছে কণ্টক বুজি পাইছানে ইয়াৰ পিছৰটো চোৱা এটো নাৰায়ণ বুলি কৈছে চোৱা সদায় তুমি মনত ৰাখিবা যদি লাষ্টত যদি আয়ন শব্দ আহে আয়ন শব্দটোৰ পিছত যেতিয়া তোমাৰ এটো দন্তন যোগ হয় হেতু তোমাৰ মৃদন্নলৈ পৰিৱৰ্তন হয় তো যেহেতু আয়ন শব্দ আহিছে সেই কাৰণে তোমাৰ এটো দন্তন্য মৃদন্নলৈ পৰিৱৰ্তন হৈছে ঠিক আছে আৰু যেটো ভাষা আছে এটো হ'ব তোমাৰ কি স্বাভাৱিকতে কিছুমানত তোমাৰ মৃদন্ন খ হয় এটো স্বাভাৱিকভাৱে কিছুমানত মৃদন্ন খ হয় এটোৰ आंसर আমাৰ হৈ গল ইয়াৰ পিছত চোৱা ১৫ নম্বৰত কি কৈছে তোমাৰ যথাস্থানত জ্যোতি চিহ্ন বহুৱা তোমালোকে কিন্তু জ্যোতি চিহ্নৰ বিষয়ে ভালদৰে জানিব লাগিব হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা তো এটো যদি তুমি কমপ্লিট কৰা তেতিয়া হলে তোমাৰ কি হ'ব ইয়াতে তোমাৰ ইয়াতে কমা আহিব ইয়াতে কমা আহিব হে ভগৱান কমা মই বিপদত পৰিছো এইখিনিত আহিব সেমিকলন আৰু মোক ৰক্ষা কৰা তাৰ পিছত আহিব দাৰি এটো আমাৰ কমপ্লিট হৈ গল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটোত কি কৈছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা প্ৰথমতে তুমি এটোৰ অৰ্থ লিখিব লাগিব তাৰ পিছত তুমি বাক্য ৰচনা কৰিব লাগিব চোৱা জয়দেউ কাকতি মানে এটো জয়দেউ কাকতি মানে কি তোমাৰ অতি বিনয় কৰা বা অতি বিননী কৰা অতি কাকতি মিনতি কৰা মানে বহুত পৰিমাণে কাকতি মিনতি কৰা তো ইয়াৰ তুমি বাক্য কি লিখিবা এটো ৰহিমে অতি কাকতি মিনতি কৰিবা তোমাৰ ৰহিমে জয়দেউ কাকতি কৰিও নিজৰ টকাখিনি ঘূৰাই নাপালে তাৰ পিছত আছে তোমাৰ কপাল ফুল মানে সৌভাগ্য
কপাল ফুল মানে সৌভাগ্য হোৱা। তো সৌভাগ্য হোৱাটো কি লিখিবা যে কৰিমে, সেইটো তোমাৰ মতে তুমি লিখিব পাৰা, কৰিমে লটাৰীত 10 লাখ টকা পাই তাৰ কি হ'ল কপাল ফুলিল। এটা এনেকৈ লিখিবা, কৰিমে লটাৰীত 10 লাখ টকা পাই কপাল ফুলিল। আটোম টুকাৰী মানে পৰিষ্কাৰ পৰিচ্ছন্ন। আটোম টুকাৰী মানে পৰিষ্কাৰ পৰিচ্ছন্ন। তো পৰিষ্কাৰ পৰিচ্ছন্ন তোমালোকে জানাই, এইটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সদায় স্কুলত যাব লাগে। তো সেইটো লিখিলেও হৈ যাব। ইয়াৰ পিছত চোৱা দ্বিতীয় 6 নম্বৰটোত কি কৈছে, এইটো বিপৰীত শব্দ লিখিবলৈ দিছে। চোৱা যৌথ মানে কি, বহুত কেইটা একেলগ হৈ থাকিলে তাক যৌথ বুলি কয়। তো যৌথৰ বিপৰীত হ'ব একক। যৌথৰ বিপৰীত হ'ব একক বা এক। ঠিক আছে। ইয়াৰ পিছত তোমাৰ মিলন মানে একেলগ হোৱা। তো একেলগ হোৱাৰ বিপৰীত কি হ'ব, বিচ্ছেদ। এইটো হ'ব বিচ্ছেদ বা তোমাৰ বিৰহ, তুমি লিখিব পাৰা বিৰহ। আৰু যেটো মিতব্যয়ী আছে, মিতব্যয়ীৰ আগত এটা অ লগাই দিলে হৈ যাব, অৰ্থাৎ অমিতব্যয়ী। মিতব্যয়ীৰ বিপৰীত হৈছে অমিতব্যয়ী। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এটা শব্দত প্ৰকাশ কৰা। ইয়াতে চোৱা, এই গ্ৰামাৰ পাৰ্টখিনি কিন্তু মই অলৰেডি ডিছকাশ্যন কৰিছোঁ, প্লেলিষ্ট বনোৱা আছে, তোমালোকে তাতে গৈ চাই ল'বা, ইম্পৰ্টেণ্ট হয় এই গ্ৰামাৰখিনি। এবাৰ গুৰি মাৰি মৰা গছ, এবাৰ এইটো গুৰি নহয়, এইটো গুটি হ'ব। এবাৰ গুটি লাগি মৰা গছ, সেইবোৰক কি বুলি কয়, ঔষধি বুলি কয়। ঔষধি, এইটো হ'ব ঔষধি এটা শব্দ। আৰু যি মাটিৰ উৎপাদক শক্তি নাই সেইবোৰক তোমাৰ অনুৰ্বৰ বুলি কয়, অনুৰ্বৰ। ঠিক আছে। আৰু পৰৰ মুখলৈ অপেক্ষা কৰে যি, সেইক কি বুলি কোৱা হয়, পৰমুখাপেক্ষী। পৰমুখাপেক্ষী, সেইজনক কয় পৰমুখাপেক্ষী। এইটো মনত ৰাখিবা, পৰমুখাপেক্ষী বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা, তোমাৰ এইটো বৰ্গীয় জ নাম্বাৰটোত বড়ো জ নাম্বাৰটোত কি কৈছে, প্ৰত্যয় ভাঙিবলৈ দিছে। উৎসাহীৰ যদি প্ৰত্যয় ভাঙা তেতিয়াহ'লে এইটো হ'ব উৎসাহ যোগ দীৰ্ঘয়ী। উৎসাহী, উৎসাহ যোগ দীৰ্ঘয়ী, উৎসাহী। আৰু তোমাৰ জুলীয়াটোত ভাঙিলে, জুলীয়াৰ যদি প্ৰত্যয় ভাঙা এইটো হ'ব জুল যোগ ইয়া। জুল যোগ ইয়া। তোমালোকে এটা মনত ৰাখিবা, কিন্তু ইয়াতে হ্ৰস্বই নহয়, ইয়াতে দীৰ্ঘয়ী হ'ব। জুল যোগ ইয়া, জুলীয়া। আৰু এই গায়ক বহুত ইম্পৰ্টেণ্ট হয়, গায়কটো। এইটো কিন্তু বহুতে মিষ্টেক কৰে, তোমালোকে মিষ্টেক নকৰিবা। গায়কটো হ'ব তোমাৰ গৈ যোগ অক। গৈ যোগ অক, গায়ক। চিমিলাৰ ৱৰ্ড আছে তোমাৰ, যেনেকুৱা তোমাৰ নাৱক আছে, নাৱকটো কি হ'ব, নৈ যোগ অক, নাৱক। মনত ৰাখিবা, এইটো হ্ৰস্বন্ত দিবা দেই, ইয়াতে হ্ৰস্বন্ত লাগিব। এইটো যে দিলোঁ, এইটোৰ নাম হৈছে হ্ৰস্বন্ত, এইটো দিবা। গৈ যোগ কক গায়ক, নৈ যোগ কক নাৱক। ঠিক আছে। ইয়াৰ পিছত প্ৰশ্নটো চোৱা, 9 নম্বৰত কি কৈছে, সমাৰ্থক শব্দ লিখিবলৈ দিছে। তৰংগ মানে আমি জানোই, তৰংগ মানে হৈছে লেহেৰ বা লহৰ, লিখিব পাৰা। তাৰপিছত ঢৌ লিখিব পাৰা, হয়তো সমাৰ্থক শব্দ। আৰু খৰিয়াল মানে হৈছে তোমাৰ, খৰিয়াল শব্দৰ অৰ্থ হৈছে তোমাৰ কাজিয়া কৰা। সদায় কাজিয়া কৰি থাকে যিসকল মানুহে, সেইবোৰক খৰিয়াল মানুহ বুলি কোৱা হয়। কাজিয়া কৰা বা তোমাৰ দণ্ড কৰা বা হতাহতি কৰা বা তোমাৰ বাকযুদ্ধ, তো যিসকলে সদায় কাজিয়া কৰে সেইসকলক তোমাৰ খৰিয়াল বুলি কোৱা হয়। আৰু হিম মানেতো জানাই, হিম মানে হৈছে তোমাৰ যিটো হিম শব্দ আছে, হিম শব্দ মানে তাৰমানে প্ৰচুৰ পৰিমাণে কি হয়, ঠাণ্ডা হয়, অৰ্থাৎ এইটো কি হ'ব, বৰফ হ'ব। হিম হ'লে কি হ'ব, বৰফ হ'ব। বুজি পালানে? ইয়াৰ পিছত চোৱা, এইটো তোমাৰ ভাৱ সম্প্ৰসাৰণ যিটো দিছে, চিম্পলিফিকেশ্যন যিটো, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান, এইটো তোমালোকে পঢ়িছে অলৰেডি। আৰু ইয়াতে যিখিনি তোমাৰ ইয়াতে যিটো আবেদন পত্ৰ আহিছে, আবেদন পত্ৰখনো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি চাই ল'বা, আবেদন পত্ৰ লিখা। ইয়াৰ পিছত চোৱা, ৰচনা আহিছে, অসমৰ প্ৰাকৃতিক দুৰ্যোগ, মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান, আৰু দিছে তোমাৰ খেল ধেমালিৰ প্ৰয়োজনীয়তা। ইয়াৰ পিছত চোৱা, তোমালোকৰ এই যিটো 19 আৰু 20 নম্বৰ যে কুৱেশ্যন আছে, এই কুৱেশ্যন দুটা কিন্তু অসমত প্ৰতিটো জিলাতে মোটামুটিভাৱে ছেম থাকে। গতিকে তোমালোকৰ যিটো বৈচিত্ৰ্যময় অসম নামৰ যিটো আছে, কিতাপ আছে, আৰু তোমাৰ যিটো দ্ৰুতপাঠ আছে, সেইটোত যিকেইটা তোমাৰ জনগোষ্ঠী আছে বা
সেইবোৰত থকা যিবোৰ তোমাৰ গণ্যমান্য ব্যক্তি আছে সেইবোৰৰ অৱদানৰ বিষয়ে তুমি মুখস্থ কৰিবা তিনিটা মুখস্থ কৰিবা ঠিক আছে তিনিটা মুখস্থ কৰিলে তুমি ডেফিনেটলি 6 মাৰ্ক এটা পাই যাবা আৰু ইয়াতে আছে 4 মাৰ্ক টোটাল 10 মাৰ্কস পাবা ইয়াৰ পিছৰ পাৰ্টটো চোৱা ইয়াৰে পিছৰ পাৰ্টটো কি কৈছে তোমাৰ 21 নম্বৰ কোৱেশ্চন ইয়াতে মহাৰথী কাক বোলে চোৱা এনেকে লিখিবা মহাৰথী যি একে 10 সহস্ৰ এটো ধনুষিক তোমাৰ এটো যুজাবই তাক মহাৰথী বোলে অৰ্থাৎ যিয়ে একেলগে 10,000 ধনুকাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে এইটো লিখা বেছি ইজি হ'ব তুমি এইটো লিখিবা তাৰ মানে যিয়ে একেলগে 10,000 ধনুকাৰীৰ সৈতে অকলে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বুলি কোৱা হয় ইয়াৰ পিছত চোৱা শ্ৰী ধন্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি আছিল এটো প্ৰধান শিক্ষকগৰাকীৰ নাম আছিল নাগাৰ্জুন ঠিক আছে এটো নাগাৰ্জুন आंसर হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো এটো 4 মাৰ্কৰ কোৱেশ্চন হয় তোমালোকে চাই লবা এটো 3 মাৰ্কৰ কোৱেশ্চন হয় ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চন চোৱা ইয়াতে কি কৈছে কানাইৰ চাতুৰী কবিতাটোৰ কবিজনৰ নাম কি যেটো কানাইৰ চাতুৰী আছে সেই কবিতাটোৰ কবিজনৰ নাম হৈছে শ্ৰীধৰ কন্দলী ঠিক আছে খ নম্বৰ চোৱা বেদনাৰ উল্কা কাৰ ৰচনা এটো লিখিছিল তোমাৰ অম্বিকাগিৰি ৰায়চৌধৰীয়ে বেদনাৰ উল্কা লিখিছিল তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ উত্তৰ লিখা যিকোনো এটা এটো 3 আৰু 4 মাৰ্কৰ কোৱেশ্চন হয় এতিয়া চোৱা তোমাৰ এটো আহিছে ইয়াতেও তোমাৰ গ্ৰামাৰ সেকশন আছে গ্ৰামাৰত কি কৈছে চোৱা তলৰ বাক্যটি শুদ্ধকৈ লিখা এতে দিছে তোমাৰ 4টা বজাৰ লগে লগে মই যাম এতে চোৱা যদি শব্দ তোমাৰ টাইম দিয়া থাকে টাইমৰ লগত তোমাৰ কেতিয়াও টা শব্দ ইউজ নহয় মনত ৰাখিবা এটো টা শব্দটো ইউজ নহয় এটো টাটোৱে ভুল আছে ইয়াতে গতিকে ইয়াতে হ'ব তোমাৰ টাটো উঠাই দিবা এটো आंसर হৈ যাব মানে 4 বজাৰ লগে লগে মই যাম এটো শুদ্ধ উত্তৰ খ নম্বৰ চোৱা যেটো তোমাৰ উপসৰ্গ অনুসৰ্গ এটো মই অলৰেডি ভিডিও আপলোড কৰিছো তোমালোকে চাই লবা বি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা সব উপসৰ্গ সদায় তোমাৰ ধাতুৰ আগত থাকিব আৰু তোমাৰ অনুসৰ্গ সদায় ধাতুৰ পিছত থাকিব মনত ৰাখিবা এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় বিটো ধাতুৰ আগত বহিব আৰু চুনটো ধাতুৰ পিছত বহিব ধাতু মানে কাৰ্য বা কাম তো বি উপসৰ্গ ইউজ কৰিবলৈ দিছে তো বি উপসৰ্গ ইউজ কৰি তুমি প্ৰথমতে এটা শব্দ বনোৱা যেনেকুৱা ধৰা তোমাৰ বিজয় তো এই বিজয় শব্দটোত সব বি ইউজ হৈছে গতিকে এটো উপসৰ্গ হিচাপে ইউজ হৈছে ইয়াতে এতিয়া তুমি এটো এটা বাক্য লিখিব লাগে তো বাক্য লিখিবা এনেকে আমি খেলখনত বিজয় হলো হয় একেবাৰে সিম্পল ওয়ার্ড তোমালোকে লিখিবা বা সেন্টেন্স লিখিবা এর পিছত চুন অনুসৰ্গ তো এটো তুমি লিখিবা তুমি আমাৰ ঘৰলৈ আহিবাচোন বা তুমি কালি এই কথাটো কবাচোন তো এটো হৈ যাব লাষ্টত চুন আহিব ঠিক আছে ঘ নম্বৰ চোৱা তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ অতিথিৰ সমাৰ্থক শব্দ কি হ'ব আলহী হ'ব বা তোমাৰ নিমন্ত্ৰণ হ'ব আলহী বা তোমাৰ নিমন্ত্ৰণ ইয়াতে উপাসনা কৰা মানে তোমাৰ সেৱা কৰা উপাসনা কৰা মানে কি সেৱা কৰা বা তোমাৰ আৰাধনা কৰা সেৱা বা আৰাধনা যেটো আৰাধনা আৰু চৰাই মানে তো জানাই তোমালোকে চৰাই লিখিবা তুমি পক্ষী লিখিব পাৰা তাৰ পিছত লিখিব পাৰা তোমাৰ বিহগ মানে তোমাৰ কি হয় চৰাই হয় এটোৰ आंसर হৈ গল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে তলত দিয়া যিকোনো শব্দৰ আধুনিক ৰূপ লিখা আধুনিক ৰূপ এটা চৌপৰ মানে তোমাৰ চাৰি প্ৰহৰ চৌ মানে চাৰি পৰ মানে প্ৰহৰ তো চাৰি প্ৰহৰ চৌহৰ আৰু হাৰলি শব্দৰ অৰ্থ হৈছে অতি মৰমৰ হাৰলি শব্দৰ অৰ্থ অতি মৰমৰ হয় আৰু হেৱালি মানে তোমাৰ সেৱা কৰা তো তোমালোকৰ বুকত যিখিনি কি আছে সেই গোটেইখিনি তোমালোকে চাবা যিখিনি শব্দৰ অৰ্থ আছে বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ 28 নম্বৰ যেটো কোৱেশ্চন আছে চোৱা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া দুলৰী ছন্দ কুকুমমালা চৰণ ছবি পদ বা পয়াৰ তো এই বিষয়ে আমি বেলেগ এটা ভিডিওত আলোচনা কৰিম এই ভিডিওটো মই আপলোড কৰিম তোমালোকৰ
মেট্ৰিক পৰীক্ষাত কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহিবই আৰু ইয়াতে তোমাৰ 4 মাৰ্ক থাকিবই এইটো যিটো তোমাৰ ছন্দ আছে ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে এইটো ভিডিও তোমালোকে চাই ল'বা গ্ৰুপত জয়েন হোৱা গ্ৰুপত জয়েন হ'লে মই গ্ৰুপত PDF ফাইল শ্বেয়াৰ কৰিম লগতে ভিডিওৰ লিংকো মই শ্বেয়াৰ কৰিম তোমালোকে চাই ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ